তাক বৰ বেয়াকৈ মাৰিছিল মা সি কেঁকাই আছিল পিছদিনা তাৰ জ্বৰ বিষ হৈছিল তেওঁলোকৰ মনত যদি কষ্ট নিদিয়া হয় ময়ো কষ্ট পাবলগীয়া নহ'লেহেঁতেন মোৰ ভুল হৈ গ'ল ইমান ডাঙৰ ভুল আজি এজনী মাকে নিজৰ ল'ৰাৰ ওচৰত ক্ষমা খুজিছে মোক ক্ষমা কৰি দিয়া অনুৰাগ কফি লওক থ্যাঙ্কস আপোনাক এটা কথা সুধো সোধা মানে কি হ'ল সোধা আকৌ নাই একো নাই পিছত সুধিম দিয়ক সুইটি তুমি ইমান আন্ধাৰত ইয়াতে কি কৰি আছা চাও কি হৈছে মোক কোৱাচোন তুমি কান্দিছা কিয় কি হৈছে মোক কোৱা আকৌ মোক ক'লেহে মই বুজি পাম চোৱাচোন তোমাৰ মাতটো মই আজিলৈ শুনাই নাই অন্তৰা তোৰ ৰিজাল্টৰ খবৰ ল'বলৈ নিৰুপমা খুৰীৰ মালা আহিছে তেওঁলোক বাহিৰতে বহি আছে তই ওলাই আহচোন সোনকালে তুমি যোৱা মই গৈ আছো আহিবি সোনকালে অন্তৰাই ৰাতি দিন কষ্ট কৰি পঢ়িলে সেইকাৰণে তাই ভালকৈ পাছ কৰাৰ বাবে মনটো ভালেই লাগিছে কিন্তু আজিৰ এই বিশেষ দিনটোত তাই আমাৰ লগত থকা হ'লে আৰু বেছি ভাল লাগিলহেঁতেন দেউতা আজি আমি পৰিয়ালৰ গোটেই কেইটাই একেলগে বাছে বগাহে ভাত এসাঁজ খাব পাৰিলোহেঁতেন কিন্তু কি কৰিবি বিধিয়ে দিলেও বিধাতাই নিদিয়ে সেইকাৰণে চাগে নীতি নিয়মৰ মাজেৰে বিয়াখন হৈও আমি এখন চাদৰ তলত একেলগে থাকিব নোৱাৰিলোঁ ঠিকেই কিন্তু এটা কথা দেউতা কি কথা অন্তৰাই মোক আকৌ ভুল বুজিলে আকৌ মানে কিয় কি কথা মানে সেইদিনা তোমাৰ অসুখৰ খবৰ ল'বলৈ অন্তৰা আৰু অন্তৰা মাক আহোঁতে মায়ে যে অপমান কৰিছিল তেতিয়া মই মোৰ ৰুমত আছিলোঁ সেইকাৰণে মায়ে কি ক'লে কিয় ক'লে মই একোৱেই জনা নাছিলোঁ মানে তেওঁলোকৰ কথা মই একো শুনাই নাছিলোঁ তাতে কি হ'ল তাৰপিছতো মোক অন্তৰাই সন্দেহ কৰিছে সন্দেহ সন্দেহ মই যেন সকলো জানি শুনিও নুশুনাৰ ভাও জোৰা বুলি কি মোক মিছাই অন্তৰাই সন্দেহ কৰিলে দেউতা অথচ যি কাম মই কৰাই নাছিলোঁ চাওঁ আমাৰ মৰম লগা ছোৱালীজনী কৰা মা গুড গাৰ্ল জানা মোৰ যে কোনো বেষ্ট ফ্ৰেণ্ড নাই খেলিবলৈও কোনো নাই কথা পাতিবলৈও কোনো নাই তুমি মোৰ বেষ্ট ফ্ৰেণ্ড হ'বানে প্লিজ কোৱা না তুমি মোৰ বেষ্ট ফ্ৰেণ্ড হ'বানে আচ্ছা ক'বলৈ মন নাই যদি নালাগে বাৰু তুমি মোৰ গালত চুমা এটা খাই দিলেই মই গম পাই যাম তুমিও মোৰ ভাল ফ্ৰেণ্ড হ'ব বিচাৰা এতিয়াৰে পৰা সম্পূৰ্ণ খণ্ড উপভোগ কৰক কেবল টিভিত ৰং চেনেলত।